ইতিমধ্যে আমি 8 লাখ মহিলাক লাখপতি কৰিব পাৰিছো। অসমত আইন শৃংখলা আৰু জেনেৰেল ল এণ্ড অৰ্ডাৰ দুইটা ভাল হোৱাৰ কাৰণে এতিয়া ৰাজ্যত পৰ্যটক আহিব, ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব, সাহস কৰিব পৰা হৈছে। এছাম উদ্যমী যুৱক যুৱতীৰ সৃষ্টি হৈছে। আমাৰ বাবে ই শুভ লক্ষণ। কিন্তু মানুহক আমি এটা কথা বুজাব লাগিব যে ই সাময়িক সকাহ নহয়, ই এটা স্থায়ী শান্তি। আৰু তাৰ কাৰণে মই ভাবো আৰু কিছু বছৰ আমি সজাগ হৈ থাকিব লাগিব। যোৱা বছৰ আমি 8.5 লাখ মেট্ৰিক টন ধান কিনিছো। তাৰ লগে লগে পৰ্যটন অসমত অভূতপূৰ্বভাৱে বাঢ়িছে। অসমত উদ্যোগীকৰণৰ ধাৰা এটাও আৰম্ভ হৈছে আৰু অসমত বিভিন্ন ধৰণৰ প্ৰডাক্ট আজিকালি অসমৰ মানুহে বনায় আৰু বিশ্বৰ বজাৰবিলাকো লাহে লাহে দখল কৰিব আৰম্ভ কৰিছে। ইতিমধ্যে আমি 8 লাখ মহিলাক লাখপতি কৰিব পাৰিছো। এই প্ৰচেষ্টাৰ জৰিয়তে যদি আৰু 8 লাখো লাখপতি বাইদেউ হ'ব পাৰে, পৰৱৰ্তী সময়ত আৰু 4 লাখ 2 লাখ এনেকে যদি আমি আটাইখিনি মহিলাক লাখপতি বাইদেউ বনাব পাৰো, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত হ'ব। আমাৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত প্ৰয়োজনীয় বহুত বস্তু আমি বাহিৰৰ পৰা আনো। কণী ৱেষ্ট বেংগলৰ পৰা আহে, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহে, গুজৰাটৰ পৰা গাখীৰ আহে। এনেকৈ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বহুত বস্তু আমি বাহিৰৰ পৰা আনো। এই মহিলাসকলে যদি সৰুকৈ এটা ব্যৱসায় কৰে আৰু অকল নিজৰ গাঁওখনকে স্বাৱলম্বী কৰি তোলে, তেতিয়াহ'লে আমাৰ অসমৰ অৰ্থনীতিত 32,000 কোটি টকা যোগ হ'ব আৰু ই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব। 2015ৰ পৰা যদি চাব যাওঁ, বিশেষ কৰি 2020ৰ পৰা 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45%ত গ্ৰথ হৈছে। ইয়াক যদি আমি অহা 10 বছৰ মেইনটেইন ৰাখিব পাৰোঁ, এতিয়া আমাৰ ভাৰতত স্থান হ'ল 16 নম্বৰ বা 17 নম্বৰ। আমি 10লৈকে আগুৱাই যাব পাৰিম।